কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আজিও আমি আলোচনা অব্যাহত ৰাখিম কিন্তু পূৰ্বে আজিৰ দিনটোৰ অতি গুৰুত্বপূৰ্ণ এটা খবৰ আমাৰ হাতত আহি পৰিছে আমি সেই সন্দৰ্ভত জনাম যে শীঘ্ৰে ব্যক্তিগত কোম্পানীৰ হাতলৈ যাব গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ সহ দেশৰ তিনিটাকৈ বিমানবন্দৰ জয়পুৰ গুৱাহাটী আৰু তিৰুৱন্তপুৰম এয়াৰপৰ্টক পিপিপি মডেলৰ অধীনত 50 বছৰলৈ ব্যক্তিগত কোম্পানী গঠাব মোদী চৰকাৰে কেবিনেট বৈঠকত তিনিটা এয়াৰপৰ্ট ব্যক্তিগতকৰণত কেন্দ্ৰৰ অনুমোদন জনাইছে আৰু এইবাৰ দেশৰ তিনিটা বিমানবন্দৰক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে জয়পুৰ গুৱাহাটী আৰু তিৰুৱন্তপুৰম বিমানবন্দৰক পিপিপি মডেলৰ অধীনত 50 বছৰলৈ ব্যক্তিগত কোম্পানী গঠাবলৈ মোদী চৰকাৰে সিদ্ধান্ত লৈছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে এই সন্দৰ্ভত কয় যে ইয়াৰ দ্বাৰা কেন্দ্ৰ চৰকাৰে লাভ কৰিব 1070 কোটি টকা এই ধনৰাশি এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই দেশৰ সৰু সৰু চহৰত বিমানবন্দৰ নিৰ্মাণত খৰচ কৰিব লাগিব লগতে যাত্ৰীসকলেও বহু সুবিধা লাভ কৰিব আনহাতে মোদী কেবিনেটে অনুমোদন জনালে ৰাষ্ট্ৰীয় নিয়োগ এজেন্সি এতিয়াৰ পৰা পৃথকে পৰীক্ষা নহয় এটা সৰ্বভাৰতীয় পৰীক্ষাৰ জৰিয়তে হ'ব বিভিন্ন বিভাগৰ খালী পদ পূৰণ মঙলবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নিয়োগ এজেন্সি গঠনত অনুমোদন জনোৱা হয় পিছত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে জনায় যে কেবিনেটে এবাৰ দেশৰ চাকৰি প্ৰাৰ্থীৰ নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ এজেন্সি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে আগতকৈ সহজে চাকৰিত ভৰ্তি হ'ব পাৰিব প্ৰাৰ্থীসকল আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে যে টুইটযোগে এই কথা অমিত শ্বাহেও জনাইছে আৰু তাৰ পাছতে যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোনোবাই যদি সহমত পোষণ কৰিছে কাৰোবাক দেখিবলৈ পোৱা গৈছে ইয়াৰ প্ৰতিবাদ কৰিছে গতিকে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সোশ্যাল মাধ্যম যোগে আহিবলৈ ধৰিছে টুইটাৰত বিশেষভাৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গৃহমন্ত্ৰীগৰাকীৰ যি সময় চোৱাতে এই টুইটটো প্ৰকাশ পাইছে তাৰ পৰৱৰ্তী সময়তে আমি আজিৰ দিনটোৰ এই গুৰুত্বপূৰ্ণ খবৰ সন্দৰ্ভত আমি অধিক খবৰ আমি লাভ কৰিম আমাৰ দিল্লী ব্যুৰ চিফ পাৰ্থ আমাৰ সৈতে আজ থাকিব গতিকে পাৰ্থই আমাক অধিক জনাব কিন্তু আমি এই মুহূৰ্তত জনাওঁ যে গুৱাহাটী বৰঝাৰ বিমানবন্দৰ সহ তিনিটাকৈ বিমানবন্দৰ যিহেতু আমি কৈছোৱে যে ব্যক্তিগত কোম্পানীৰ হাতলৈ যাব আৰু তাৰোপৰি এয়াৰপৰ্টক পিপিপি মডেলৰ অধীনত 50 বছৰলৈ ব্যক্তিগত কোম্পানী গঠাব কেবিনেট বৈঠকত এই তিনিটা এয়াৰপৰ্ট ব্যক্তিগতকৰণৰ কেন্দ্ৰৰ অনুমোদন জনাইছে আৰু এবাৰ দেশৰ তিনিটা বিমানবন্দৰক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে তাৰ ভিতৰত জয়পুৰ গুৱাহাটী আৰু তিৰুৱন্তপুৰম আৰু বিমানবন্দৰক পিপিপি মডেলৰ অধীনত 50 বছৰলৈ ব্যক্তিগত কোম্পানী গঠাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰোপৰি আমি জনাইছো যে 1070 কোটি টকা লাভ কৰিব বুলি জানিব পৰা গৈছে কেন্দ্ৰ চৰকাৰে আৰু এই ধনৰাশি এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া দেশৰ সৰু সৰু চহৰত বিমানবন্দৰ নিৰ্মাণত খৰচ কৰিব আৰু লগতে যাত্ৰীসকলেও বহু সুবিধা লাভ কৰিব আৰু তাৰোপৰি আজিৰ দিনটোৰ আন এক খবৰ ভিতৰত আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে মোদী কেবিনেটে ৰাষ্ট্ৰীয় নিয়োগ এজেন্সিক অনুমোদন জনাইছে আৰু এতিয়াৰে পৰা পৃথকে পৰীক্ষা নহয় এটা সৰ্বভাৰতীয় পৰীক্ষাৰ জৰিয়তে হ'ব বিভিন্ন বিভাগৰ খালী পদ পূৰণ গতিকে ইয়াৰ পাছতেও আমি কৈছোৱে যে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহুকেইটা ইস্যু তেওঁলোকে আনিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ ক্ষেত্ৰত কিছু মানে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে সহমত পোষণ কৰিছে কিন্তু কিছু সংখ্যক লোকে প্ৰতিবাদ কৰিছে আৰু আমি পুনৰবাৰ এই সন্দৰ্ভত জনাই গৈছো আমি পুনৰবাৰ এই সন্দৰ্ভত জনাম আৰু লগতে আমাৰ যেহেতু দিল্লী ব্যুৰ চিফ পাৰ্থও থাকিব গতিকে পাৰ্থই আমাক এই সন্দৰ্ভত অধিক জনাব কিন্তু আজিৰ দিনটোৰ অন্য বিষয়বস্তু সন্দৰ্ভতো আমি আলোচনা কৰিম আমাৰ সৈতে তিনিগৰাকীকো অতিথি থাকিব কিন্তু তাৰ পূৰ্বে বিশেষভাৱে কিছু সময় পূৰ্বে অহা এই খবৰটোৰ ওপৰতে ভিত্তি কৰি আমি প্ৰথমতে আমি এই সন্দৰ্ভত জনাই লৈছো আৰু যেহেতু আমি পুনৰবাৰ জনাব বিচাৰিছো আমাৰ সাংবাদিক দিল্লী ব্যুৰ চিফ পাৰ্থই আমাক কিছু সময় পাছতে জনাব সবিশেষ কিন্তু পুনৰবাৰ আমি জনাইছো যে দুটা কথা আহি পৰিছে এটা শীঘ্ৰে ব্যক্তিগত কোম্পানীৰ হাতলৈ যাব বৰঝাৰ বিমানবন্দৰ সহ তিনিটা বিমানবন্দৰ জয়পুৰ গুৱাহাটী তিৰুৱন্তপুৰম আৰু পিপিপি মডেলৰ অধীনত 50 বছৰলৈ ব্যক্তিগত কোম্পানী গঠাব মোদী চৰকাৰে পাৰ্থ আছে আমাৰ সৈতে পাৰ্থ দুটা কথা আহি পৰিছে এয়াৰপৰ্ট ব্যক্তিগতকৰণৰ কথা আহি পৰিছে তিনিটা বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ কথা আমি জনাইছো জয়পুৰ গুৱাহাটী তিৰুৱন্তপুৰমৰ কথা জনালো আৰু সমান্তৰালভাৱে আমি ইতিমধ্যে জনাইছোৱে যে আন এটা খবৰ আহি পৰিছে যে ৰাষ্ট্ৰীয় নিয়োগ এজেন্সিক অনুমোদন জনাইছে মোদী কেবিনেটে দুটা খবৰ দুটা ওপৰতে আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম পাৰ্থ হয় বাপুৰী আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল মোদী কেবিনেটৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আৰু এই বৈঠকখনত ইতিমধ্যে আপুনি জনাইছে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱক অনুমোদন জনোৱা হৈছে 2020 চনৰ যি বাজেট ভাষণ আছিলে বাজেট ভাষণত এনআৰএৰ কথা ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছিলে আৰু এই প্ৰস্তাৱটো পেণ্ডিং হৈ আছিল আৰু আজি মোদী কেবিনেটে এই প্ৰস্তাৱটোত অনুমোদন জনালে আৰু এই প্ৰস্তাৱটোক অনুমোদন জনোৱাৰ পিছতে এই প্ৰস্তাৱটোৱে বৈধতা লাভ কৰিলে আৰু কেবিনেট
বৈঠকৰ অন্তত মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে সংবাদমেল সম্বোধন কৰে আৰু তেওঁ জনায় যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি গঠন কৰাৰ আৰু নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চিয়ে কেৱল এটাই পৰীক্ষা পাতিব যিটোৰ নাম হৈছে চেণ্ট্ৰেল এলিজিবিলিটি টেষ্ট CET আৰু এই পৰীক্ষাটোৰ যোগেদি যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চাকৰিসমূহৰ নন গেজেটেড যিবোৰ পোষ্ট আছে গ্ৰুপ বি গ্ৰুপ চি গ্ৰুপ ডি যিবোৰ পোষ্ট আছে এই পৰীক্ষাটো দি সেই চাকৰিসমূহত তেওঁলোকে যোগদান কৰিব পাৰিব প্ৰয়োজন সাপেক্ষে পূৰ্বতে আছিলে প্ৰায় 20টামান ৰিক্ৰুটমেণ্ট এজেঞ্চি উদাহৰণস্বৰূপে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড বা শ্বৰ্ট চাৰ্ভিচ ষ্টাফ চিলেকশ্যন বোৰ্ড ইত্যাদি তেখেতৰ 20টামান তেনেধৰণৰ ৰিক্ৰুটমেণ্ট বোৰ্ড আছিলে বিভিন্ন বিভাগত চাকৰিৰ কাৰণে ভাগে ভাগে পৰীক্ষা দিব লাগিছিল চাকৰি প্ৰত্যাশীসকলে কিন্তু এতিয়া হয় 20টা ৰিক্ৰুটমেণ্ট বোৰ্ডক একেলগ কৰি এটা ৰিক্ৰুটমেণ্ট বোৰ্ড গঠন কৰা হৈছে আৰু এই ৰিক্ৰুটমেণ্ট বোৰ্ডটোৱে এটাই পৰীক্ষা পাতিব যিটো হৈছে CET আৰু এই পৰীক্ষাটোত বহি চাকৰি প্ৰত্যাশীসকলে যি নম্বৰ লাভ কৰিব এই নম্বৰ 3 বছৰৰ কাৰণে বৈধ হ'ব অৰ্থাৎ এই নম্বৰ লাভ কৰি তেওঁলোকে যি বিভাগত যেনে ধৰণৰ চাকৰি খালী হৈছে চাকৰি ওলাইছে সেই বিভাগলৈ গৈ এই নম্বৰটোৰ যোগেদি তেওঁলোকৰ প্ৰিফাৰেঞ্চ অনুসৰি সেই চাকৰিসমূহত যোগদান কৰিব পাৰিব ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে তেওঁ কৈছে এইটো এক সুদূৰ প্ৰসাৰী এক পৰিকল্পনা আছিল আৰু কৰিব হয় হয় ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে কৈছে আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলে এই গোটেই ব্যৱস্থাটো তেওঁলোকে স্বাগতম জনাইছে পাপৰি নিশ্চয় পাঠ ধন্যবাদ জনাইছো আপোনাক আৰু আজিৰ দিনটোৰ দুটা খবৰ আমি ইতিমধ্যে জনাইছো আৰু পুনৰ কৈছো যে এই দুয়োটা খবৰৰ ওপৰত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কিছু সংখ্যক লোকে যেহেতু সহমত পোষণ কৰিছে বা কিছু সংখ্যক লোকে সমৰ্থন জনাইছে কিছু সংখ্যক লোকে কিন্তু প্ৰতিবাদো কৰিছে বা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ধন্যবাদ জনাইছো পাঠ আজিৰ দিনটোৰ অন্য খবৰৰ মাজলৈ আমি আহিম আৰু যেহেতু আমি কৈছোৱে যে তিনিগৰাকীকৈ অতিথি আমাৰ সৈতে থাকিব গতিকে আমি আলোচনা আৰম্ভ কৰিম কিন্তু তাৰ পূৰ্বে আমি এক প্ৰতিবেদন আগবঢ়াম যে গেৰুৱা বাহিনীৰ বিৰুদ্ধে 21 বৰ্ষৰ নিৰ্বাচনত যুঁজিবলৈ টঙালি বান্ধিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনীতি পথাৰলৈ মন মেলা দুই ছাত্ৰ সংগঠনে বুধবাৰৰ দিনটোত আগুৱালে এটা খোজ সকলোৰে দৃষ্টি নিবদ্ধ আছুৰ ওপৰত আছুৱে গঠন কৰিবনে ৰাজনৈতিক দল সংবাদমেলত কি ক'লে আছুৰ নেতৃত্বই একো নকলে মাথোন ক'লে ৰাজনৈতিক দল গঠন সন্দৰ্ভত স্থিৰ সিদ্ধান্ত ল'ব নৱগঠিত পৰামৰ্শদাতা কমিটি ঘোষণা কৰিলে 16জনীয়া পৰামৰ্শদাতা কমিটি গঠনৰ কথা এই কমিটিত উপদেষ্টা হিচাপে আছে ডক্টৰ নগেন শইকীয়া ডক্টৰ অৰূপ কুমাৰ দত্ত কমিটিৰ সদস্য হিচাপে আছে মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী প্ৰখ্যাত ছবি পৰিচালক জাহ্নু বৰুৱা ধীৰেন শইকীয়া আলী হাইদৰ লস্কৰ ৰাণা চাংমাই আবু ছাহিদ ৰফিউদ্দিন আহমেদ সঞ্জয় কুমাৰ তাঁতী পৃথ্বীৰাজ ৰাভা সূৰ্য থাউচেন হুছেইন আহমেদ লস্কৰ প্ৰণৱজ্যোতি শইকীয়া আৰু প্ৰদীপ কোঁচ প্ৰাৰম্ভিক কাম কাজৰ আহ্বায়ক হিচাপে আছে লুৰিণজ্যোতি গগৈ ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ক'লে আছু হিচাপেই থাকিব একেই থাকিব যুৱ ছাত্ৰ পৰিষদো আছুত অৰাজনৈতিক ছাত্ৰ সংগঠনৰ পৰম্পৰা অব্যাহত থাকিব সদৌ ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি আমাৰ নিজৰ অৰাজনৈতিক চৰিত্ৰ আমি অক্ষুণ্ণ ৰাখিম আছু হৈ থাকিব যুৱ ছাত্ৰ পৰিষদে হৈ থাকিব কিন্তু আমি এই অসম পৰামৰ্শদাতা সমিতিয়ে এই গোটেই বিষয়টোত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ নিশ্চিত কৰাৰ বিষয়ত প্ৰয়োজনীয় পৰামৰ্শৰে সময় সাপেক্ষ পদক্ষেপ ল'ব গণসংগ্ৰামত জড়িত হৈ থকা ব্যক্তিসকলে কি কৰিব সেই সম্পৰ্কত জনতাই তেওঁলোকে অতি হেন দৃষ্টি নিক্ষেপ কৰিছে গতিকে তেওঁলোকে ঠিক কৰিব যে তেওঁলোক কি হয় মই এইবোৰ সকলো কথা চাই আছো অসমৰ জনসাধাৰণে লুৰিণ গগৈ কি হয় অসমৰ সংগ্ৰামী জনতাক নেতৃত্ব দিয়া ব্যক্তিসকল গতিকে জনতাই কি হয় তেওঁলোকে নিশ্চয় ঠিক কৰিব জাতীয় অভিৱৰ্তনৰ নোহোৱাৰ কাৰণে আমি আজি এখন সমিতি পৰামৰ্শদাতা সমিতিখন দিব লগা হ'ল গতিকে পৰৱৰ্তী দিনত পৰামৰ্শদাতা সমিতিয়ে যেনেকুৱা ধৰণৰ পৰামৰ্শ দিব তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী পদক্ষেপ আমি গ্ৰহণ কৰিম ইফালে পৰামৰ্শদাতা কমিটিয়ে শক্তিশালী পদক্ষেপ ল'ব বুলি আশা প্ৰকাশ কৰিছে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু এজেৱাইচিপিৰ সম্পাদক পলাশ চাংমাই গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু আজি আছুৱে দিলে প্ৰথমটো খোজ আমি এই সন্দৰ্ভতো আলোচনা কৰিম লগতে যেহেতু আৰু কিছু মাহ আছে নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে প্ৰতিটো দলে দেখিবলৈ পোৱা গৈছে যে এটা দলৰ পৰা আন এটা দললৈও আহি যোগদান কৰিছে কোনো শিল্পীসকলেও যোগদান কৰিছে গতিকে এই সময়ছোৱাত এই যিটো সময় বৰ্তমান চলি আছে এই সময়ছোৱাত কেনেকুৱা ধৰণৰ অংক মিলাবলৈ চেষ্টা কৰি থকা হৈছে দলসমূহৰ ভিতৰত সেয়া আমি জানিম আমাৰ সৈতে তিনিগৰাকী অতিথি আছে মোৰ সৈতে মই প্ৰথমে পৰিচয় কৰাই দিবলৈ ওলাইছো আছুৰ তৰফৰ পৰা আছুৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাস ডাঙৰীয়া আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া আমাৰ সৈতে আছে লগতে AIDFৰ তৰফৰ পৰা আছে চম্পক কলিতা ডাঙৰীয়া স্বাগতম তিনিওগৰাকীকে আৰু যেহেতু এতিয়া আপোনালোক ব্যস্ত মুঠৰ ওপৰত ব্যস্ততা আৰম্ভ হৈছে আৰু প্ৰথমতে মই প্ৰকাশ দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম যেহেতু আজি আপোনালোকে ৰাজনীতিত বুলি কলেও নিশ্চয় ভুল নহব যে প্ৰথমটো খোজ আপোনালোকে দিছে পৰামৰ্শত এটা কমিটি আজি গঠন কৰা হৈছে গতিকে এই পৰামৰ্শত এটা কমিটি আচলতে কেনেধৰণে আগবাঢ়িব বা এই কি ষ্ট্ৰেটেজি সেই সন্দৰ্ভত প্ৰথমতে জানিব বিচাৰিছো পৰামৰ্শদাতা কমিটি গঠন সম্পৰ্কত নিশ্চয়কৈ আজি অসমৰ সকলো ৰাইজে কথাটো গম পাইছে যে স্বাধীনতাৰ দিনৰে পৰা যেতিয়াৰ পৰা স্বাধীনতা লাভ কৰিছে দেশে তেতিয়াৰ পৰাই অসম আৰু অসমীয়া মানুহে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত প্ৰতিখন কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে অনীহা প্ৰকাশ কৰি আহিছে আৰু যাৰ ফলত অসমৰ সমস্যা সদায় সমস্যা হৈ আছে আৰু অসম আন্দোলনৰ পিছত 1985 চনত অসম চুক্তি হ'ল আৰু এটা ৰাজনৈতিক দলৰ জন্ম হ'ল আঞ্চলিক ৰাজনৈতিক দল সেই ৰাজনৈতিক দলেও অসমৰ যি সমস্যা আছিল এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে তাৰ পিছত 2016ত অসমৰ জনসাধাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণৰ লগতে অসমৰ জনসাধাৰণেও অসমৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে অসমৰ আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দলৰ মাজত এটা এলায়েন্স হৈ চৰকাৰ গঠন কৰিলে কিন্তু অসমৰ মানুহক যি সমস্যা সমাধান কৰাৰ কাৰণে যি আশ্বাস আৰু বিশ্বাস দিছিল সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো চূড়ান্ত বিশ্বাসঘাতক কৰিলে এতিয়া এই অসমৰ জনসাধাৰণে কা আন্দোলনৰ সময়ত অসমৰ প্ৰতিটো স্তৰৰ জনসাধাৰণে এই বিশ্বাসঘাতক কৰা প্ৰতাৰণা কৰা এই ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দলৰো যি বিশ্বাসঘাতকতা বা প্ৰতাৰণা যি কৰিছে যি ব্যৰ্থ হৈছে তাৰ পৰিৱৰ্তে অসমৰ ৰাইজে এটা অসমত সুস্থ সবল আপোচহীন এটা জাতীয়তাবাদী শক্তিৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদক বিভিন্ন সময়ত পৰামৰ্শ দি আহিছে আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ যুৱ ছাত্ৰ পৰিষদে এই বিষয়টো নিজৰ সংগঠনৰ ভিতৰত বিষয়টো আলোচনা হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আলোচনা হৈছিল সাধাৰণ প্ৰতিনিধি সভাত আলোচনা হৈছিল আৰু যুৱ ছাত্ৰ পৰিষদৰো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত এই বিষয়ত আলোচনা হৈছে অসমৰ ৰাইজৰ যি পৰামৰ্শ বা অসমৰ ৰাইজে যি ধৰণে এটা আপোচহীন আঞ্চলিক শক্তিৰ কথা অনুভৱ কৰিছিল সেই কথা প্ৰতি দুটা সংগঠনৰ মজিয়াত বিশেষভাৱে আলোচনা হৈছিল আৰু এই দিশত আগবঢ়াৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক প্ৰতিনিধি সভাত এই দিশত সিদ্ধান্ত হৈছিল আৰু সেই সিদ্ধান্ত এটা প্ৰক্ৰিয়াৰ মাজেৰে নিয়াৰ কাৰণে আলোচনা হৈছিল যে সমগ্ৰ অসমৰ সকলো স্তৰৰ জাতি জনজাতি বা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বুদ্ধিজীৱী শিক্ষাবিদ সকলোকে লৈ এখন জাতীয় অভিৱৰ্তন পাতা হ'ব সেই জাতীয় অভিৱৰ্তনৰ জৰিয়তে এখন কমিটি গঠন কৰা হ'ব আৰু সেই কমিটিয়ে যি ধৰণে অসমৰ জাতীয় জীৱনক আগুৱাই নিয়াৰ কাৰণে সিদ্ধান্ত দিব বা পৰামৰ্শ দিব সেই ধৰণে আগবঢ়া হ'ব কিন্তু কৰোনা ভাইৰাছৰ কাৰণে তেনেধৰণৰ প্ৰক্ৰিয়া কৰাৰ কাৰণে সম্ভৱ নহ'ল এতিয়া যেহেতু জাতীয় অভিৱৰ্তন পাতাৰ কাৰণে এইটো সময় সম্ভৱ নহয় সময় ইতিমধ্যে বহুত আগুৱাই গ'ল সময় যেহেতু অতি কম আৰু এই সময়ত যেহেতু জাতীয় অভিৱৰ্তন পাতাৰ কাৰণে সম্ভৱ নহয় সেইকাৰণে অসমৰ বিভিন্ন স্তৰৰ অসমক ভাল পোৱা অসমৰ প্ৰতি ভাল চিন্তা কৰা ভাল বুদ্ধিজীৱী শিক্ষাবিদ সাহিত্যিক সকলো স্তৰৰ সমাজ সচেতন ব্যক্তিক 16জন ব্যক্তিক লৈ
এখন অসম পৰামৰ্শদাতা কমিটি আজি গঠন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম হয়। যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আমি গঠন কৰি দিয়া হৈছে নিশ্চয়। আৰু এই পৰামৰ্শদাতা কমিটিয়ে হা। বিশেষকৈ সামাজিক শৈক্ষিক অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত বিশেষভাৱে ইয়াৰ পৰিকল্পনা যুগুত কৰিব আৰু তেখেতসকলে যি ধৰণে পদক্ষেপ লোৱাৰ কাৰণে পৰামৰ্শ দিব সেই ধৰণে সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ যুৱ ছাত্ৰ সদৌ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেনেধৰণে আগুৱাই গৈ অসমীয়া জাতিৰ যিটো সুৰক্ষিত ভৱিষ্যতৰ কথা আমি চিন্তা কৰা হৈছে তেনেধৰণে আমি আগবঢ়াৰ কাৰণে পৰামৰ্শদাতা কমিটিয়ে যি ধৰণে পদক্ষেপ দিব সেই ধৰণে আমি আগুৱাই যাব। পাৰিম। সুভাষ ডাঙৰীয়া, আপুনি গোটেইখিনি কথা ইতিমধ্যে শুনিছে। পৰামৰ্শদাতা কমিটি এখন গঠন কৰা হৈছে। এটা ষ্ট্ৰেটেজি তেওঁলোকে লৈছে আছুৱে, কাৰণ পৰামৰ্শদাতা কমিটিত আপুনি যদি মন কৰে তেতিয়াহ'লে তাত কিন্তু বিশিষ্ট ব্যক্তিসকল আছে, শিক্ষাবিদ, বুদ্ধিজীৱী সকলো আছে। গতিকে তেওঁলোকৰ এটা বিশ্বাস, আছুৰ এটা বিশ্বাস যে এই পৰামৰ্শদাতা কমিটিয়ে যেনেধৰণে তেওঁলোকক লৈ যাব তেওঁলোক তেনেধৰণে যাব আৰু ৰাজনীতি পথাৰত সফলভাৱে হয়তো তেওঁলোকে ৰূপায়ণ কৰিব পাৰিব। সুভাষ ডাঙৰীয়া, আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমতে জানিব বিচাৰিম এই সন্দৰ্ভত। গণতান্ত্ৰিক দেশ এখনত ৰাজনৈতিক যিকোনো দল গঠন কৰা বা ৰাজনৈতিকভাৱে সংগঠিত হোৱাৰ সকলোৰে অধিকাৰ আছে। আজি তেখেতসকলেও তেনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজেদি যাবৰ কাৰণে চেষ্টা কৰিছে। আজি যোনে ৰাজনৈতিক দল গঠন নকৰক বা যেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰক, আমি ভাৰতীয় জনতা পাৰ্টীয়ে গণতান্ত্ৰিকভাৱে আমি যিহেতু নেকি এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত গঠিত এটা ৰাজনৈতিক দল, গতিকে আমি ৰাজনৈতিকভাৱেই আমি আটাইবিলাক দিশ আমি মোকাবিলা কৰিব লাগিব। আজি আমি লক্ষ্য কৰিছোঁ যে অসমত বহুত কেইটা আঞ্চলিক ৰাজনৈতিক দল ইতিমধ্যে গঠন কৰাৰ বাতৰি প্ৰকাশিত হৈছে। এতিয়ালৈকে আজি নতুনকৈ আজিৰ তাৰিখত 5টামান নতুন ৰাজনৈতিক দল, যিবিলাক আঞ্চলিক ৰাজনৈতিক দল তেখেতসকলে আত্মপ্ৰকাশ কৰিছে। গতিকে নিশ্চিতভাৱে আমি এই আটাইবিলাক ৰাজনৈতিক দল যিখিনি আজি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতসকল আগবাঢ়ি আহিছে, আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু ৰাজনৈতিকভাৱেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো দিশত আমি আমাৰ ৰাজনৈতিক কাৰ্যসূচী আমাৰ অব্যাহত থাকিব। এতিয়া প্ৰশ্নটো হ'ল যে অসমৰ জাতীয় জীৱনক সমৃদ্ধিশালী কৰাৰ কাৰণে, অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰত আমাৰ অসম চৰকাৰে আমাৰ অসমৰ জাতীয় জীৱনক সমৃদ্ধিশালী কৰিবৰ কাৰণে যথেষ্টখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ মই প্ৰথম কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰখনৰ প্ৰথম কথাটোৱে আছিলে যে জাতি মাটি ভেটি। গতিকে আজি আমাৰ চৰকাৰে 45,000 কৃষকক মাটি পট্টা ইতিমধ্যে দিছে আৰু আমাৰ 62,000 পট্টা ইতিমধ্যে আমাৰ সাজু হৈ আছে আৰু এই 62,000 মাটিৰ পট্টা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আমাৰ চৰকাৰে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু গোটেইখিনি মিলালে আমাৰ 1,06,000তকৈ অধিক পট্টা আমাৰ খিলঞ্জীয়া ৰাইজক দিয়াৰ কাৰণে আমাৰ চৰকাৰখনৰ যিটো সিদ্ধান্ত আছিলে সিদ্ধান্ত কাৰ্যকৰী হ'ব। ভাৰত বাংলাদেশ সীমান্ত ইতিমধ্যে চিল হৈছে। আজি নদীৰ অংশতো আমাৰ স্মাৰ্ট ফেন্সিঙৰ ব্যৱস্থাটো হৈ গৈছে। গতিকে ভাৰত বাংলাদেশ সীমান্ত চিল কৰাটো আমাৰ এটা প্ৰতিশ্ৰুতি আছিল, এইটো হৈছে। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছতে অসম চুক্তি ৰূপায়ণৰ কাৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিচাপে তেখেতে অসম চুক্তি ৰূপায়ণ বিভাগটো নিজৰ হাতত ৰাখিছে। অসম চুক্তি ৰূপায়ণৰ কাৰণে এটা পূৰ্ণাংগ পৰ্যায়ৰ এটা ডাইৰেক্টৰিয়েট, এটা স্থায়ী কাৰ্যালয় স্থাপন কৰা হৈছে আৰু সেই কাৰ্যালয়ৰ পৰাই আমাৰ অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কমিটি গঠন কৰি দিয়া হৈছে। সেই কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে ইতিমধ্যে বিচাৰ বিবেচনা কৰি আছে আৰু এখন কাৰ্যকৰী কৰিবৰ কাৰণে যিহেতু নেকি 2 বছৰ সময় দিছে, গতিকে এই অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে আমাৰ চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইমতে আমাৰ চৰকাৰে কাম কৰি আছে। এতিয়া কথাটো হৈছে যে আমি অসমৰ জাতীয় জীৱন বুলি ক'লে অসমৰ ভাষা সাহিত্য সংস্কৃতি আমি এইখিনিক বুজোঁ। অসমীয়া ভাষাৰ সমৃদ্ধিশালী কৰাৰ কাৰণে আমাৰ জনগোষ্ঠীয় ভাষাসমূহৰ সংবৰ্ধনৰ কাৰণে ভাষা গৌৰৱ আঁচনিৰ যোগেদি ইতিমধ্যে অসম সাহিত্য সভাক 10 কোটি টকা, বড়ো সাহিত্য সভাক 5 কোটি টকা, অন্যান্য জনগোষ্ঠীয় আমাৰ যিখিনি সাহিত্য সভা আছে 3 কোটি টকাকৈ আমাৰ
ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ উপৰিও আজি আপোনালোকে যদি চাই যে আমাৰ যিবিলাক জনগোষ্ঠী, এই জনগোষ্ঠীসমূহৰ যিখিনি আমাৰ বীৰ পুৰুষ, এই বীৰ পুৰুষসকলক উত্তৰ প্ৰজন্মৰ মাজত লৈ যোৱাৰ কাৰণে প্ৰতিটো অনুষ্ঠান আমাৰ চৰকাৰে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে এই অনুষ্ঠানসমূহ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰিছে। আজি সতী সাধনী দিৱসেই হওক, চিলাৰায় দিৱসেই হওক, আজি লাচিত দিৱসেই হওক, আজি আলিয়া আলি কথা আমি আগবঢ়াই লৈ যাম, কাৰণ আপোনালোকে কি কি কৰিলে বা আপোনালোকে কি কি কৰিব সেই সন্দৰ্ভত যেনেধৰণে আঁচনি প্ৰস্তুত কৰা হৈছিল আপোনাৰ মতে সেয়া সফলভাৱে ৰূপায়ণ হৈছে। চম্পক কলিতা ডাঙৰীয়া আপোনাৰ আমাৰ সৈতে আছে। চম্পক কলিতা ডাঙৰীয়া, আপোনালৈ প্ৰশ্ন কিন্তু বেলেগ। আপোনালৈ প্ৰশ্ন হৈছে মিত্ৰতা সন্দৰ্ভত। কংগ্ৰেছ আৰু AITF-ৰ মিত্ৰতাৰ প্ৰসংগ এতিয়া তুংগত। চম্পক কলিতা ডাঙৰীয়া, হয়, নিশ্চয় নিৰ্বাচনী বছৰ হৈছে আৰু মিত্ৰতা, গোটবন্ধন এইবিলাকৰ যথেষ্ট খবৰ থাকিব, চৰ্চা থাকিব। আৰু আপুনি আজি আৰম্ভণিতে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাই সংসদীয় ৰাজনৈতিক দিশত এটা খোজ আগুৱাইছে। মই এই চেগতেই সদৌ অসম ছাত্ৰ সন্থাক শুভেচ্ছা দিছোঁ কি তেওঁলোকে যাতে সংসদীয় ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰাৰ যি চেষ্টা কৰিছে সেইটো যাতে তেওঁলোক সফল হওক। আৰু এতিয়া কথা হ'ল AIUDF-এ যোৱা বিধানসভাৰ সময়তো আৰু যোৱা লোকসভাৰ সময়তো যাতে কা বিৰোধী ভোট, যাতে গণতান্ত্ৰিক ভোট, যাতে আপোনাৰ ধৰ্মনিৰপেক্ষ ভোট ভাগ নহয়, আৰু এই ভোটখিনি ভাগ হ'লে তাৰ লাভ যাতে সাম্প্ৰদায়িক বিজেপি দলে নাপায়, সেইকাৰণে আমি সদায় বাওঁ গণতান্ত্ৰিক দল, কংগ্ৰেছ, UDF, CPM, CPI আদি কৰি এটা মহাজোটবন্ধনৰ কথা আমি সদায় কৈ আহিছোঁ। কিন্তু আজি এটা ভাল খবৰ কি আজি যিটো অপজিশ্যনৰ লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছে সেই কথাখিনি ইমান দিন নৎসাত কৰি আহিছিল, কিন্তু আজি অনুভৱ কৰিব পাৰিছে কি AIUDF-এ আজিৰ পৰা 4.5 বছৰ 5 বছৰ আগতেই যিটো ৰাজনৈতিক পৰিপক্কতা চিন্তা কৰিছিল, আজি সেইটো তেওঁলোকেও চিন্তা কৰিছে। সেইকাৰণে আনুষ্ঠানিকভাৱে কংগ্ৰেছে নিশ্চয় তেওঁলোকৰ কোৰ কমিটি এটা আনুষ্ঠানিকভাৱে এটা সিদ্ধান্ত লৈছে, কিন্তু সেই সিদ্ধান্তটো আনুষ্ঠানিকভাৱে AIUDF-লৈ আহিব। AIUDF-এ আনুষ্ঠানিকভাৱে আলোচনা কৰি কি হ'ব দেখা যাব। আনুষ্ঠানিকতা AIUDF-ৰ ফালৰ পৰা এতিয়ালৈকে আনুষ্ঠানিকতাভাৱে হোৱা নাই, কিন্তু এতিয়া AIUDF, কংগ্ৰেছ, বাওঁ গণতান্ত্ৰিক দল, বাকী সকলো লৈ এটা বিজেপিক ৰুধিবৰ কাৰণে মহাজোটবন্ধনৰ প্ৰাসংগিকতাৰ বিষয়ে চৰ্চা হৈ থকাটো খুবেই স্বাভাৱিক। নিশ্চয়। চম্পক কলিতা ডাঙৰীয়া, আপুনি যিহেতু সেই কথা বা সেই আশা প্ৰকাশ কৰিছে যে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে এনেধৰণে মহাজোটবন্ধনৰ প্ৰয়োজন হৈ পৰিছে। বিজেপি ইমানেই শক্তিশালী যে সকলো দল সংগঠন লগ হৈ বা অন্য দল লগ হৈ এটা মহাজোটবন্ধন আপোনালোকে প্ৰস্তুত কৰি আপোনালোকে বিজেপিৰ বিৰুদ্ধে যুঁজ কৰিব। প্ৰশ্ন আৰু আছে, আমি কথা পাতি যাম। তিনিগৰাকী আছে আমাৰ সৈতে, গতিকে কথা আমি আগবঢ়াই লৈ যাম, কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি। আমি আলোচনা অব্যাহত ৰাখিছোঁ। গতিকে আমি সুভাষদত্ত ডাঙৰীয়াই কিছু কথা ক'লে যে তেওঁলোকে যিখিনি আঁচনিৰ কথা ঘোষণা কৰিছিল, প্ৰায় সংখ্যক আঁচনি সফলভাৱে ৰূপায়ণো কৰিছে বা আংশিক ৰূপায়ণ হ'বলৈ আছে, অনাগত দিনত কৰিব। আপোনাৰ তাত ক'বলগীয়া কিবা আছে? বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়াই কেইটামান কথা কৈছে, বিশেষকৈ অসম চুক্তি 6 নম্বৰ দফাৰ কথা কৈছে, আৰু বৰ্ডাৰ চিল কৰাৰ কথা কৈছে, আৰু মাটি পট্টা প্ৰদান কৰাৰ কথা কৈছে। অসম চুক্তিৰ ক্ষেত্ৰত সুভাষ দত্ত ডাঙৰীয়াই নতুনকৈ আমি দোহৰিব লগা কথা নাই। যেতিয়া অসম চৰকাৰৰ গঠন হোৱাৰ আগত 2016 আৰু 2025-ৰ যিখন ভিজন ডকুমেণ্ট আছিল, তাত বিজেপি চৰকাৰে সেই ভিজন ডকুমেণ্টত স্পষ্টভাৱে কৈছিল যে ইমপ্লিমেণ্টিং দ্য আছাম একৰ্ড ইন ইটছ লেটাৰ এণ্ড স্পিৰিট, অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা হ'ব। এতিয়া প্ৰথম কথাটো হ'ল যে অসম চুক্তি ৰূপায়ণৰ কথাটো অহাৰ লগে লগে ইয়াত এনেকুৱা এটা কৰিলে যে 5 নম্বৰ দফা আৰু 6 নম্বৰ দফা। 5 নম্বৰ দফাটোৱে অসম চুক্তিৰ মূল যিটো দফা 5 নম্বৰ দফা, সেই দফাত স্পষ্টভাৱে আছিল অসম চুক্তিত যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল আহিছে সেইসকল বিদেশী চিনাক্তকৰণ কৰা হ'ব আৰু বহিষ্কৰণ কৰা হ'ব। আৰু এই বিজেপি চৰকাৰে
এই 5 নম্বৰ দফাটো হত্যা কৰি 6 নম্বৰ দফাৰ কথা কৈছিলে, কিন্তু 5 নম্বৰ দফাটো হত্যা কৰি আকৌ কা আনিলে। তাত আকৌ স্পষ্টভাৱে কোৱা আছে 2014 চনৰ 31 ডিচেম্বৰলৈ অহা সকলো হিন্দু বিশেষকৈ 6টা ধৰ্মৰ ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰিব। অৰ্থাৎ বিজেপিয়ে যি সময়ত কৈছিল যে অসম চুক্তি ৰূপায়ণ কৰা হ'ব, ভাৰত বাংলাদেশ সীমান্ত চিল কৰা হ'ব, সেই অসম চুক্তিৰ যে মূল দফা 5 নম্বৰ দফাটোৰ সম্পূৰ্ণভাৱে নিশ্চিত কৰিলে। আৰু তাৰ পৰিৱৰ্তে অৰ্থাৎ 71 চনৰ পিছৰ বাংলাদেশীক চিনাক্তকৰণ আৰু বহিষ্কাৰ কৰাটো দূৰৰ কথা, বাংলাদেশীৰ ক্ষেত্ৰত যিটো ধৰ্ম নিৰপেক্ষতা আছিল, যে অসম চুক্তিত কেতিয়াও হিন্দু ধৰ্ম বা মুছলিম ধৰ্ম বুলি কোৱা নাছিল। বিদেশী 71 চনৰ পিছত অহা হিন্দু মুছলমান যি নহওক, ই বিদেশী, আৰু তাক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ কথাটো অসম চুক্তি স্পষ্টভাৱে কৈছিলে। অৰ্থাৎ ভিজন ডকুমেণ্টত অসমৰ মানুহক বিজেপি চৰকাৰে, বিজেপি দলে যি ধৰণে প্ৰতিশ্ৰুতি দিলে তাক সম্পূৰ্ণভাৱে বিশ্বাসঘাতক কৰিলে। অৰ্থাৎ কাখন আনি আকৌ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আহিলে বা ইয়াত থকা যিসকল হিন্দু বাংলাদেশী বিদেশী সেইসকলক নাগৰিকত্ব দিয়াৰ কথাটো স্পষ্টভাৱে তেখেতসকলে আইন আনি অসমীয়া জাতিৰ ভয়ংকৰ বিপদ মাতি আনিলে। আৰু এই সময়তে 6 নম্বৰ দফাৰ কথা কৈছে, 6 ক্লজৰ কথা কৈছে। হয়, তাত উচ্চস্তৰীয় কমিটি হ'ল, 14জনীয়া এখন উচ্চস্তৰীয় কমিটি হ'ল, তাত সদৌ ছাত্ৰ সন্থ থাকিলে। ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে স্পষ্টভাৱে ক'লে এসপ্তাহৰ ভিতৰত, অৰ্থাৎ এসপ্তাহ আগত আমাৰ দিয়া প্ৰতিবেদনখন এসপ্তাহ পিছত আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম। সেই উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দিলে পঁচিছ ফেব্ৰুৱাৰীত দিয়া সেই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন 5 মাহ উকলি গ'ল, এটা শব্দ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে নকলে। অৰ্থাৎ সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ হাতত আছিল নে মুখ্যমন্ত্ৰীৰ হাতত আছিল সেই কথাও স্পষ্ট নকৰিলে, বৰঞ্চ অসমৰ মুখ্যমন্ত্ৰীয়ে বাধ্য কৰাব নোৱাৰিলে যে গৃহমন্ত্ৰীক। প্ৰথম কথা আছিল গৃহমন্ত্ৰীয়ে এই প্ৰতিবেদনখন নিজে লোৱাৰ কথা আছিল, কিন্তু পিছত গৃহমন্ত্ৰীয়ে প্ৰতিবেদন নলাই অসমৰ মুখ্যমন্ত্ৰীক ল'ব দিলে। আৰু মুখ্যমন্ত্ৰী লোৱাৰ পিছত সেই প্ৰতিবেদনখন কি স্তৰত থাকিল ৰাইজক জনোৱা নাছিল, আৰু যাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবেদনখন ৰাজহুৱা কৰিছে। সুভাষজ্যোতি ডাঙৰীয়া, যদি চোৱা যায় যে এইখিনি কথালৈয়ে যদি আছুৱে, যিহেতু ৰাজনৈতিক দল তেওঁলোকে গঠন কৰিছে বা আজি প্ৰথমটো খোজ, গতিকে এইখিনি কথা লৈ, এইখিনি ইছ্যু হিচাপে লৈ তেওঁলোকে যদি ৰাইজৰ মাজলৈ যায় কিমান প্ৰভাৱ পৰিব পাৰে, লগতে মই সেইখিনি উত্তৰ ৰাজনৈতিক দলৰ কথাটো লৈ অহা নাই ইয়াত। ৰাজনৈতিক দল গঠন ৰাইজক যিহেতু অসম চুক্তিৰ জৰিয়তে বিদেশী সমস্যা সমাধান কৰাৰ কথা কৈছিলে, সুৰক্ষিত ভৱিষ্যতৰ কথা কৈছিলে, গতিকে বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ বিশ্বাসঘাতক কৰিছে। অসম গণ পৰিষদো ৰাইজৰ ওচৰত দায়বদ্ধ আছিল, সেই দায়বদ্ধতা পালন কৰা নাই। তাৰ কাৰণে অসমৰ মানুহৰ মুখ ভংগ হৈছে। বিশ্বাসঘাতক কৰা এই দলৰ বিৰুদ্ধে নিশ্চয়কৈ অসমৰ জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জনসাধাৰণৰ যি প্ৰশ্ন, মনৰ যি আৱেগ, সেই আৱেগৰ কথা আমি ৰাইজৰ হৈ আমি সদৌ অসম ছাত্ৰ সন্থাই অসম যুৱ ছাত্ৰ পৰিষদে আজি আমি সেই কথা আগুৱাই নিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। সুভাষজ্যোতি ডাঙৰীয়া, নহয়, এটা কাম কৰিলে ভাল হয়, মানে যদি সদৌ অসম ছাত্ৰ সন্থাকে মাতে, তেওঁলোকে যদি কৈ থাকিব লগা হয় তেওঁলোকে দিব সময়টো। কাৰণ আমিও 47 লাখ আমাৰ কাৰ্যকৰ্তাক আমি প্ৰতিনিধিত্ব কৰি আপোনাৰ শ্ব'টোত অংশগ্ৰহণ কৰিছোঁ। সুভাষজ্যোতি ডাঙৰীয়া, এই কথাখিনিকে আপোনাৰ ওচৰলৈ লৈ যাম, গতিকে আপুনি তাৰ ওপৰত যিখিনি ক'ব লগা আছে ক'ব। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিজনে আজি যিখিনি কথা কৈছে সেইখিনি সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত তেখেতৰ গোটেই বক্তব্যখিনি, এই কথাখিনি ওলাই পৰিছে। কাৰণ চাওক যে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্টৰ কথা কৈছে, চিটিজেনশ্বিপ এমেণ্ডমেণ্টখন আমি সমৰ্থন কৰোঁ। চিটিজেনশ্বিপ এমেণ্ডমেণ্টখন আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ এটা ঘোষিত এটা কাৰ্যসূচী। আৰু এই চিটিজেনশ্বিপ এমেণ্ডমেণ্টখনৰ সম্পৰ্কে আপোনালোকৰ টিভি চেনেলত বা আমি বিভিন্ন সংবাদ মাধ্যমত আমি বিভিন্ন সময়ত বিতৰ্ক কৰিছোঁ। এইটো নতুনকৈ আমাৰ ক'বলগীয়া একো নাই, কাৰণ আমি এখন সমৰ্থন কৰোঁ। এতিয়া কথাটো হৈছে যে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া জাতি সুৰক্ষিত আৰু অসমীয়া জাতি সুৰক্ষা কৰাৰ কাৰণে যিখিনি কাৰ্যব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ল'ব লাগে সেইখিনি কাৰ্যব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। আজি অসম চুক্তিৰ 6 নং দফাৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখনৰ কথা কৈছে। এতিয়া এটা কথা চাব যে প্ৰতিবেদনখন দিয়াৰ সময়ত এই যিখন কমিটি আছিল, এই কমিটিখনে চৰকাৰক সময় দিছিল 2 বছৰ।
এতিয়া এই 2 বছৰ সময়ৰ ভিতৰত এই যিটো 6 নম্বৰ দফা, এই 6 নম্বৰ দফা কাৰ্যকৰীৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখনৰ সম্পৰ্কে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমাক চৰকাৰ সময় লাগিব। কাৰণ ইয়াত বিভিন্ন বিষয় আছে। অসম চুক্তিৰ 6 নং দফাৰ যোগেদি অসমীয়া মানুহৰ ভাষা, সাহিত্য, সংস্কৃতি, বিধায়িনী বিভিন্ন ক্ষেত্ৰত সংৰক্ষণৰ কথা আছে। ইয়াত আইন সংশোধনৰ কথা আছে, সংবিধান সংশোধনৰ কথা আছে। সাংবিধানিক ৰক্ষা কৱচ দিবলৈ হ'লে সংবিধান সংশোধন হ'ব লাগিব। আৰু সংবিধান সংশোধন হ'বলৈ হ'লে সংবিধান সংশোধনীৰ কাৰণে আমাৰ ইয়াতে আমাৰ সংবিধান সংশোধনৰ এটা নিৰ্দিষ্ট সময়সীমা আছে বা নিৰ্দিষ্ট কিছুমান ইয়াত পৰিক্ৰমা আছে। বিশেষকৈ সংবিধান এখন বা আইন এখন সংশোধন হ'বলৈ হ'লে আমি বিভিন্ন বিভাগৰ পৰা, বিভিন্ন মিনিষ্ট্ৰীৰ পৰা ইয়াত কমেণ্ট ল'ব লাগিব। 4-5টা মিনিষ্ট্ৰী কমেণ্ট ল'ব লাগিব। আৰু অসম চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰীটো হৈছে হোম মিনিষ্ট্ৰী, গৃহ মন্ত্ৰণালয়। আৰু গৃহ মন্ত্ৰণালয়ৰ সকলো কথাটো ৰাজহুৱা কৰা নাযায়। গৃহ মন্ত্ৰণালয়ৰ সকলো কথা ৰাজহুৱা কৰা নাযায়, এইটো জনা শুনা কথা। গতিকে আজি অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক অসম চুক্তিৰ 6 নং দফা প্ৰতিবেদনখন আজি চৰকাৰে গ্ৰহণ কৰিছে। এই প্ৰতিবেদনখনৰ সম্পৰ্কে কাৰ্যব্যৱস্থা লৈ আছে। আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰ গৃহ বিভাগ, গৃহ মন্ত্ৰণালয় এই ক্ষেত্ৰত নডেল এজেঞ্চি। গতিকে কিছু ধৈৰ্য ধৰিব লাগিব। এতিয়া চাওক যে আজি 2 বছৰ সময়সীমা দি 5 মাহৰ ভিতৰত তেখেতসকলে এই চুক্তি এইখন প্ৰতিবেদনখন ৰাজহুৱা কৰিছে। ইয়াত ৰাজনৈতিক উদ্দেশ্য আছে আৰু তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্যটো আজি ওলাই পৰিছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে চাওক যে ৰাজনীতি কৰক, আমাৰ আপত্তি নাই। ৰাজনৈতিক দল গঠন কৰক, আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক, আমি সময়ত যাম। তেখেতসকলো আহক, তেখেতসকলেও ৰাইজক ভোট বিচাৰক, আমিও ভোট বিচাৰিম। ৰাইজে সিদ্ধান্ত ল'ব যে কোনটো দলক সমৰ্থন কৰিব, কোন দলক পৰাজিত কৰিব, এইটো ৰাইজে সিদ্ধান্ত ল'ব। ভাল আৰু ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি থকা কামখিনিক তেখেতসকলে স্বীকৃতি দিব নিবিচাৰে। এতিয়া কথাটো হৈছে চাওক যে অসম চুক্তি স্বাক্ষৰিত হোৱা আজি 35 বছৰ। 35 বছৰৰ ভিতৰত 4.5 বছৰহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী। ইয়াৰ আগত যিসকল মুখ্যমন্ত্ৰী আছিল বা যিবিলাক চৰকাৰ আছিল, সেই চৰকাৰে অসম চুক্তি ৰূপায়ণৰ কাৰণে চিন্তা কৰিছিল নেকি বা কাম কৰিছিল নেকি? তেওঁলোকেতো অসম চুক্তিখন ধোঁৱা চাঙত তুলি থৈ দিছিলে। যিহেতু বিৰতিলৈ যাব লাগিব, কিন্তু বিৰতিৰ পৰা আহি মই আপোনাৰ পৰা আৰু এটা প্ৰশ্নৰ উত্তৰ মই জানিব বিচাৰিম যে দেখিবলৈ পোৱা গৈছে চম্পক কলিতা ডাঙৰীয়াই কিছু সময় পূৰ্বে ক'লে যে আছুৱে ৰাজনীতি কৰিবলৈ বিচাৰিছে বা ৰাজনীতি দল গঠন কৰিছে। ই খুব ভাল কথা, কাৰণ সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগিব। গতিকে প্ৰশ্ন হৈছে যে বিজেপি ইমানেই শক্তিশালী যে সমূহ দল সংগঠন বা অন্য দল লগ হৈ যি মিত্ৰ জোঁট বন্ধন তেওঁলোকে গঠন কৰি যুঁজ দিবলগীয়া হৈছে, এয়া এটা প্ৰশ্ন। কিন্তু যিহেতু সময় হৈছে আমাৰ অনুষ্ঠানত চমু বাণিজ্যিক বিৰতি লোৱা, গতিকে এইখিনিতে এটা বিৰতি লৈ লৈছো। পাছত উভতি আহিছো, আলোচনা অব্যাহত আছে। সুভাষ দত্ত ডাঙৰীয়াৰ ওচৰলৈ যাম। হয় দত্ত ডাঙৰীয়া, যিহেতু এটা সময় গঢ় লৈছিল বুলি ক'ব পাৰি, যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ আহি পৰিছিল, ৰাজ্য জ্বলি উঠিছিল। দেখিবলৈ পোৱা গৈছিল, কেৱল ৰাজ্য বুলি নকওঁ, সমগ্ৰ দেশ জ্বলি উঠিছিল। দেখিবলৈ পোৱা গৈছিল যে বিজেপিৰ প্ৰতি বিশ্বাস বা আশ্বাস ৰাইজৰ ভংগ হৈছিল। আৰু সেই সময়ছোৱাতে উকমুকনি ঘটিছিল যে এটা নতুন ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা হয়তো আহি পৰিছে নেকি। সময় কিছু সলনি হ'ল, আজিৰ স্থিতিৰ কথা আমি নকওঁ, বিতৰ্কলৈ আমি নাযাওঁ। কিন্তু সেই নাগৰিকত্ব সংশোধনী বিধেয়ক আইনক লৈ ইস্যু হিচাপে লৈ অন্য দল আগবাঢ়িলে আপোনালোকৰ বাবে প্ৰত্যাহ্বান হ'বগৈ পাৰে নেকি? নাই চাওক, এই আইনখনক লৈ প্ৰথমৰ পৰাই কৈ আছোঁ যে অপব্যাখ্যা কৰা হৈছে। আজি এই আইনখন গ্ৰহণ কৰা আজি কিমান দিন হ'ল? তেখেতসকলে প্ৰচাৰ কৰিছিলে যে বাংলাদেশৰ পৰা 1.5 কোটি মানুহ আহিব, 2 কোটি মানুহ আহিব, এনেকৈ ধৰণে এটা অপপ্ৰচাৰ তেওঁলোকে কৰিছিল। গতিকে আজিৰ তাৰিখতো অসমৰ ৰাইজেতো বুজি পাইছে যে এই আইনখন সম্পৰ্কে যিসকলে ৰাইজৰ মাজত অপব্যাখ্যা কৰি ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টীক আক্ৰমণ কৰিছিল, এই কথা বতৰাবিলাক যে ভুল আছিল, এইবিলাক যে অপপ্ৰচাৰ আছিল, এই কথাবিলাক অসমৰ ৰাইজে বুজি পাইছে। আৰু আন্দোলন কৰিবলৈ যোৱা যথেষ্ট সংখ্যক লোকেও এই তেখেতসকলৰ এই উদ্দেশ্যটো বুজি পাইছে যে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজনৈতিক দল গঠন হ'ব নহ'ব সেইটো সময় আছে এতিয়াও। কিন্তু কথাটো হৈছে যে তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিম বা গঠন কৰিবৰ কাৰণে যে আগবাঢ়ি গৈছে, এই কথাটোতে ৰাইজে বুজিছে নহয় যে সদৌ অসম ছাত্ৰ সন্থাই আচলতে আন্দোলনৰ যোগেদি এটা আন্দোলন কৰিছে, এই আন্দোলনটোৰ যোগেদি তেওঁলোকৰ আচলতে উদ্দেশ্যটো কি, এই কথাখিনি আজি ৰাইজৰ মাজত আহিছে। এতিয়া কথাটো চাওক যে ভাৰতীয় জনতা পাৰ্টী আজি মহাজোঁট বন্ধনৰ কথাটো আপোনালোকে কৈ আছে যে মহাজোঁট বন্ধন হওক বা যি হওক, আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এইটো প্ৰত্যাহ্বান হ'ব নোৱাৰে। এইকাৰণে হ'ব নোৱাৰে কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে দায়িত্ব সহকাৰে নিষ্ঠা সহকাৰে দেশবাসীক সেৱা কৰিছে। ক্ষমতাটো আমাৰ উদ্দেশ্য নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাৰ আমাৰ লক্ষ্য হৈছে আমি ক্ষমতাৰ কাৰণে আমি ৰাজনীতি কৰা নাই, আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ৰাজনীতি কৰিছোঁ। আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে যিহেতু নেকি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, আজি ৰঞ্জিত দাস ডাঙৰীয়াই হওক, তেখেতসকলৰ নেতৃত্বত যে আমি যে ৰাজনীতি কৰিছোঁ, আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ৰাজনীতি কৰিছোঁ।
আৰু সেইকাৰণে যোৱা সময়খিনি যিমান প্ৰত্যাহ্বান থাকিলেও আমাৰ চৰকাৰে 14,600 কিলোমিটাৰ পথ পকীকৰণ কৰিলে, 16,000 কিলোমিটাৰ পথ পকীকৰণৰ সিদ্ধান্ত লৈছে। 1000খন দলং পকীকৰণৰ কাৰণে আমাৰ চৰকাৰৰ লক্ষ্য আছিলে, 600খন দলং পকীকৰণ সম্পূৰ্ণ হৈছে। ডিচেম্বৰৰ ভিতৰত বাকীখিনি দলং পকীকৰণ হ'ব। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত 150 কোটি টকাৰ এটা প্ৰকল্প ঘোষণা কৰা হৈছে, সেই প্ৰকল্পৰ কাম আৰম্ভ হ'ব। তাৰোপৰি আজি সত্ৰবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়নৰ কাৰণে আমাৰ চৰকাৰে আমাৰ প্ৰতিশ্ৰুতি আছিল, আমাৰ সেই কামখিনি আমাৰ কৰা হৈছে। বিভিন্ন ধৰণৰ যিবিলাক শিক্ষানুষ্ঠানবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আজি ডেভেলপমেণ্ট কৰা হৈছে। আজি 8খন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ আমাৰ লক্ষ্য আছিল, 8খন নতুন মেডিকেল কলেজ আজি স্থাপনৰ কাম হৈছে। আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। 4-5খন নতুন ইঞ্জিনিয়াৰিং কলেজৰ কাম চলি আছে, যিখিনি আমাৰ চৰকাৰ দিনত হৈছে। আজি যদি আপুনি চায়, আজি ৰেলপথেই হওক, আজি জলপথেই হওক বা স্থলপথেই হওক, আজি আমাৰ এয়াৰপৰ্টবিলাক আধুনিকীকৰণেই হওক, এই কাজবিলাক আমাৰ চলি আছে। 100% আজি আমাৰ বান সমস্যা হৈয়ে আছে। 100% এইবেলিও কাজিৰঙা পানীত ডুব গ'ল, 100% এইবেলিও প্লাবিত হ'ল। ৰাজ্যজুৰি বান সমস্যা হৈ থাকিল, তাৰ ওপৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব? কৰোনা ভাইৰাছৰ সময়ত অসমত অসমীয়া মানুহৰ যি অৱস্থা হৈছে তাৰ কাৰণে দায়ী কোন? যে বানপানী গৰাখহনীয়া সমস্যাটো সময়মতে কাম নকৰে, অৰ্থাৎ অসম চৰকাৰৰ জলসম্পদ বিভাগ আছে, এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীয়ে কোনোদিন বা অসম চৰকাৰখনে কোনোদিন খৰালি কালত মাথৰি নিৰ্মাণৰ কাম নকৰে, গৰাখহনীয়াৰ কাম নকৰে, যাৰ কাৰণে নেকি সমগ্ৰ অসমৰ জনসাধাৰণে আজি জীয়াতু ভুগিব লগা হৈছে। মে' মাহত, জুন মাহত মাথৰি নিৰ্মাণ কৰা কাৰ্যটো দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱাক বাদ দি প্ৰকৃত অৰ্থত মাথৰি নিৰ্মাণ নহয়। কাৰণ অসম চৰকাৰৰ প্ৰতিটো মন্ত্ৰী বা প্ৰতিজন বিষয়াই জানে যে মে' আৰু জুন মাহত, এপ্ৰিল মাহত মাথৰি নিৰ্মাণ কৰা মানে যি ধনৰ আঁচনিৰ যি ধন, সেই ধন অপচয় কৰা আৰু অন্যায়ভাৱে আত্মসাৎ কৰাৰ বাহিৰে জনসাধাৰণ উপকৃত হোৱা নাই। আৰু সেইকাৰণে এই যোৱাটো বানপানীৰ জনসাধাৰণৰ সাহায্য পোৱাৰ ক্ষেত্ৰত সন্মুখীন হৈছে। এতিয়া চৰকাৰে যদি সুস্বাৰ্থত ৰাজ্যৰ হৈ কাম কৰিব লাগে, নিৰ্মাণৰ কাম খৰালি কালত কৰিব লাগিছিল, তাৰ পৰিৱৰ্তে বাৰিষা কালত মাথৰি নিৰ্মাণ কৰাৰ যিটো কাৰ্য, সেই কাৰ্যৰ কাৰণে এইবিলাক বজাই থাকি লাভ নাই নহয়। আমাৰ চৰকাৰ এইবিলাক হোৱা নাই নহয়। আমাৰ চৰকাৰে গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায়ত বিবেচনা কৰিছে। আজি আমাৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট গৰাখহনীয়া সমস্যা আৰু বানপানীৰ সমস্যা হৈ আছে। কংগ্ৰেছ চৰকাৰৰ দিনতো বাৰিষা কালতে মাথৰি নিৰ্মাণৰ ব্যৱস্থা কৰিছিল, আৰু বিজেপি চৰকাৰৰ দিনতো এই মে' এপ্ৰিল মাহৰ জুন মাহতে মন্ত্ৰীগৰাকী গৈ মাথৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে, আৰু তাৰপিছত অসমত অভাৱনীয়ভাৱে মাথৰি ভাঙি গ'ল, যাৰ কাৰণে হাজাৰ হাজাৰ পৰিয়াল নিজৰ গৃহৰ পৰা মাথৰিত আৰু তাৰ কাৰণে অসম চৰকাৰে যিধৰণে ব্যৱস্থা ল'ব লাগিছিল, এই কথা কিন্তু মই কওঁ আপুনি ক'ব বিচাৰিছে কিবা এটা? দুটা জীৱন্ত কাগজ কল বিজেপিৰ দিনত বন্ধ হৈ গ'ল, পুনৰ্জীৱিত নহ'ল। এতিয়া নিবনুৱাৰ যিটো হাৰ, সেইটো একেবাৰে আপোনাৰ ইতিহাসত নোহোৱা ৰেকৰ্ড ব্ৰেক হৈছে। নিবনুৱা হাৰ প্ৰায় 10% পাওঁ হৈছে বিজেপিৰ দিনত। আজি অসম চুক্তিৰ কথা বাৰে বাৰে কৈছে, কিন্তু অসম চুক্তিৰ আত্মাটোক হত্যা কৰিছে বিজেপিয়ে, আৰু বিজেপিয়ে অসম চুক্তিক আত্মা হত্যা কৰি কা আন্দোলনটো তীব্ৰতৰ হোৱাৰ কাৰণে অসমীয়া ৰাইজক আভুৱা ভাৰিবৰ কাৰণেহে এই আপোনাৰ ক্লজ 6ৰ কথা কৈছিল। কাৰণ বিজেপিয়ে RSSে অসমীয়া জাতি, অসমীয়া ভাষা থকাটো নিবিচাৰে, কাৰণ তেওঁলোকৰ যিটো
দীৰ্ঘম্যাদী হিন্দুত্বৰ এজেণ্ডা আছে সেই হিন্দুত্বৰ এজেণ্ডাত সদায় অসমীয়া জাতীয়তাবাদে বাধা দি আছে দি থাকিব জানে কাৰণেই দীৰ্ঘম্যাদীভাৱে তেওঁলোকে এটা এজেণ্ডা লৈছে অসমীয়া ভাষা সংস্কৃতি নাইকিয়া কৰি দিয়াৰ আজি সুভাষ দত্ত এইটো বুজি পোৱা নাই কিন্তু সুভাষ দত্তহঁতে যেতিয়া বুজি পাব যিসকল অসমীয়াই বিজেপি কৰি আছে সেইসকলে যেতিয়া বুজি পাব যে ইতিহাসে তেওঁলোকক কেনেকৈ নিৰূপণ কৰিব তেতিয়া তেওঁলোকৰ কাৰণে হাতত আৰু সময় নাথাকিব মই সুভাষ দত্তক আজিও পৰামৰ্শ দিওঁ আপুনি এজন ভাল অসমীয়া হিচাপে কিবা এটা ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি আপুনিও আপোনাৰ নিচিনা ডেকা ল'ৰা বিজেপিৰ পৰা ওলাই আহক আৰু আমাৰ অসমীয়া ভাষা সংস্কৃতিক জনগোষ্ঠীয় ভাষা কৃষ্টি যাতে অসমত জীয়াই থাকে সেইটোৰ ব্যৱস্থা হাতত লওক দত্ত ডাঙৰীয়া সুভাষ দত্ত ডাঙৰীয়া ইয়াত মই আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ যেতিয়া নিৰ্বাচন হৈছিলে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ পৰা 16 মেৰ পিছত বিদেশী সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা যিটো কথা কৈ আছে সেই কথাটোহে মই উত্তৰ দিব গৈছোঁ কথাটো হৈছে চব যে এখন চৰকাৰ আমাৰ 4.5 বছৰ হৈছে 4.5 বছৰত দায়বদ্ধতাৰে যিখিনি কাম আমি কৰিব পাৰোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি কামখিনি কৰিছোঁ এতিয়া আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছিলে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বানপানী সমস্যা আৰে বানপানী সমস্যা গৰাখহনীয়া সমস্যাটো আজিৰ সমস্যা নেকি এইটোতো আজিৰ সমস্যা নহয় এইটোতো যুগ যুগ ধৰি চলি আহিছে সদৌ অসম ছাত্ৰ সন্থাই সমস্যা আজিৰ নহয় কিন্তু সমস্যা আজি বা কালি বুলি নহয় সমস্যা যেতিয়া সন্মুখীন হ'বলগীয়া হৈছে এক মিনিট মোক কথা শুনি লওক আপুনি মোক কথা শুনি লওক প্ৰশ্নটো উত্তৰ দিয়ক কথাটো হৈছে যে আমাৰ এইখন চৰকাৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আজি বানপানী সমস্যাটো সমাধানৰ কাৰণে আমাৰ যিখন নীতি আয়োগৰ উপাধ্যক্ষজনক নেতৃত্বত এখন কমিটি কৰিছে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি যিহেতু নেকি অসমৰ বানপানী সমস্যাটোৰ লগত চুবুৰীয়া আমাৰ ৰাজ্যবিলাকৰ নদ নদীবিলাকৰ সম্পৰ্ক আছে গতিকে এইটো গোটেইটো কণ্ট্ৰল কৰিবলৈ হ'লে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত এটা অনুষ্ঠান গঠন হ'ব লাগিব আৰু এই যিখন নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট এক্ট এখন আমাৰ নেক্সট পাৰ্লিয়ামেণ্টত আহি আছে এখন গৃহীত হ'ব তাৰ উপৰিও মই কৈ আছোঁ যে গৰাখহনীয়া সমস্যাটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো ব্যৱস্থা নাছিলে বানপানীটোক ৰাষ্ট্ৰীয় ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা বানপানীৰ কাৰণে পইচা দিয়ে এতিয়া 15 ফাইনেন্স কমিশ্যনে গৰাখহনীয়াটোক স্বীকৃতি দিছে আৰু এতিয়া গৰাখহনীয়াৰ বিভিন্ন আঁচনিবিলাক 15 ফাইনেন্স কমিশ্যনৰ পৰা পাব গতিকে আজি অসমৰ গৰাখহনীয়া সমস্যাটো সমাধানৰ কাৰণে এটা বাস্তৱ পদক্ষেপ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে লৈছে এতিয়া কথাটো হৈছে যে চাওক বানপানী হৈছে হয় বানপানী হৈছে কিন্তু যোৱা বছৰ যিবিলাক মথাউৰি ছিগিছিল এই মথাউৰিবিলাক আমাৰ চৰকাৰে মেৰামতি কৰিছে যোৱা বছৰ ভিতৰত আমাৰ চৰকাৰে 219 কিলোমিটাৰ মথাউৰি সবলীকৰণ কৰিছে 425খন বিভিন্ন গৰাখহনীয়া আঁচনি আমাৰ চৰকাৰে ৰূপায়ণ কৰিছে জিঅ' বেগ দিয়ে হওক বা পাৰ্কৰপাইন দিয়ে হওক সেই ঠাইবিলাকত এইবছৰ খহনীয়া হোৱা নাই গতিকে পানী যেতিয়া বেছি এইবছৰ 20% বেছি পানী বৰষুণ হৈছে গতিকে কিছুমান কথা ব্যৱহাৰ কৰিছে উচিত নহয় এতিয়া কথা কৈছে যে সব যে আমাৰ চৰকাৰে যিখিনি কাম কৰিছে দায়বদ্ধতাৰে কৰিছে আৰু এই দায়বদ্ধতাৰে আমি ৰাইজৰ মাজলৈ যাম আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত এই কথাটো নতুন কথা নহয় বিজেপি চৰকাৰৰ জানে আমি ৰাইজৰ মাজত কি কাৰণে ৰাইজৰ ফেব্ৰুৱাৰী মাহত যোৱা 4.5 বছৰ আমি যিখিনি কাম কৰিলো আপোনাক বেলেগ আমি ৰাইজক কামৰূপ জিলাৰ ৰাইজে যিখিনি আমাক বিচাৰিছিল ৰাইজে সিদ্ধান্ত ল'ব যে ভাৰতীয় জনতা পাৰ্টী আজি আমাৰ নেতাসকল আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় কৰিব নোৱাৰিলে জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ লিডাৰশ্বিপ আজি সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া প্ৰতিখন চৰকাৰে এইসকলৰ নেতৃত্বত আমি ৰাইজৰ মাজলৈ যাম তাত ব্যৰ্থ বেলেগ কিবা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক মিনিট মই প্ৰকাশ দাস ডাঙৰীয়াৰ ওচৰলৈ যাম যিটো প্ৰশ্ন আজিৰ প্ৰশ্ন সুভাষ দত্ত ডাঙৰীয়া সেই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় আপুনিও হয়তো তেওঁক সেই প্ৰশ্নটো কৰিব পাৰিব কিন্তু মই কওঁ যে আছু আৰু যুৱ ছাত্ৰ পৰিষদে আজি যুটীয়াভাৱে সংবাদমেল আয়োজন কৰিলে ৰাজনীতিলৈ আপোনালোক আহিম বুলি পূৰ্বতে কা আন্দোলনৰ সময়ছোৱাত ঘোষণা কৰিলে যে ৰাজনৈতিক দল এটা নতুনকৈ গঠন হ'ব আজি আপোনালোকে পৰামৰ্শদাতা কমিটি গঠন কৰিলে এতিয়া কথা হৈছে যে যদিহে আছু ৰাজনীতিলৈ আহে আছু ক'ত থাকিব আজি সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই ক'লে যে আছু হৈ থাকিব যুৱ
বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেনেকৈ থাকিব, তেতিয়াহ'লে ৰাজনীতিৰ কথাটো আহিলে পৰামৰ্শদাতা কমিটি মানে কেনেধৰণে আপোনালোকে আগবাঢ়িব বা এয়া হ'বগে নহ'বগে? গোটেই বিষয়টো প্ৰথম কথা সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থা অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অসম ভূমিত অসমীয়া মানুহ সদায় মাথা থিয়া কৰি কথা ক'ব পৰাকৈ অসমীয়া জাতিক সুৰক্ষিত কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল। আৰু সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠনৰ যিটো চৰিত্ৰ অৰাজনৈতিকভাৱে থাকিব। আজি বহুত কেইজন ব্যক্তিয়ে ক'ব বিচাৰিছে, ইভিন মন্ত্ৰীও কৈছে যে সদৌ অসম ছাত্ৰ সন্থা ৰাজনৈতিক দল। মই স্পষ্টভাৱে ক'ব খোজোঁ, সদৌ অসম ছাত্ৰ সন্থা ৰাজনৈতিক দল নহয়। সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন হিচাপে থাকিব। যুৱ ছাত্ৰ পৰিষদ অৰাজনৈতিক হিচাপে সংগঠন হিচাপে আছে, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ অৰাজনৈতিক হিচাপে থাকিব। সেই কথা আমি সংবাদমেলত স্পষ্টভাৱে কোৱা হৈছে। বিষয়টো ক'ৰ পৰা আহিল? বিষয়টো আহিল বিশ্বাসঘাতকতাৰ পৰা, বিষয়টো আহিল প্ৰতাৰণাৰ কথাৰ পৰা। কি কাৰণে হ'ল যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমৰ নিৰ্বাচন আহিছিলে, নিৰ্বাচনত কৈছিলে যে অসমৰ পৰা বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব। অসমীয়া মানুহে 85% ভোট দিছিলে, সেইকাৰণে যে অবৈধ বাংলাদেশী যিটো সমস্যা তাৰ এটা স্থায়ী সমাধান বিচাৰিছিল। তাৰ পৰিৱৰ্তে যেতিয়া বিজেপি চৰকাৰে অসম চুক্তি ৰূপায়ণৰ কথাটো বেলেগে, 5 নম্বৰ দফাৰ ৰূপায়ণৰ কথাটো বেলেগে, 2014 চনৰ 31 ডিচেম্বৰত কিন্তু এই মুহূৰ্তলৈকে সেই দলৰ স্পষ্টতা কথা কোৱা নাই বা পৰামৰ্শদাতা কমিটি গঠনৰ কথা কৈছে। কিন্তু সেই যিটো প্ৰশ্ন আমি বাৰে বাৰে সুধি আছো, আছু ৰাজনৈতিক দল গঠন হ'ব নে নহয়, তাৰ কিন্তু স্পষ্ট উত্তৰ এই মুহূৰ্তলৈকে হয়তো নাই বা পৰৱৰ্তী সময়লৈ জানিব পৰা যাব। এই প্ৰশ্নৰে আমি এইখিনিতে এইটো চমু বাণিজ্যিক বিৰতি ল'ম। বিৰতিলৈ যোৱাৰ পাছত, বিৰতিৰ পৰা উভতাৰ পাছত আমি এইখিনি কথা জানিম। বিৰতি লৈছো। অন্য দলৰ পৰা দল ত্যাগ কৰি অন্য দলত যোগদান, আনফালে দেখিবলৈ পোৱা গৈছে আছুক লৈ বিশেষভাৱে যথেষ্ট চৰ্চা চলিছে। কাৰণ যি সময়তে আছুৰ তৰফৰ পৰা কোৱা হৈছিলে যে এটা নতুন ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা এতিয়া ৰাজ্যবাসীৰ বাবে আহি পৰিছে, সেই সময়ছোৱাতে যথেষ্ট চৰ্চা আৰম্ভ হৈছিলে। গতিকে আজিৰ তাৰিখত সেই চৰ্চাই কিমান দূৰ কেনেধৰণে লাভ কৰিছে, কেনেধৰণে আগবাঢ়িছে, সেয়া আমি আজিৰ দিনটোত গম পালোঁ যে প্ৰথমটো খোজ হৈছে পৰামৰ্শদাতা কমিটি গঠন কৰিছে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, পৰামৰ্শদাতা কমিটিৰ সিদ্ধান্ত মৰ্মেহে আছু ৰাজনৈতিক দল হ'বগৈ নেকি নে নহ'বগৈ পাৰে? মই সেই প্ৰশ্ন প্ৰকাশ দাস ডাঙৰীয়াক সুধিছিলোঁ। তেওঁ ইতিমধ্যে সেইখিনি কথা জনাইছে যদিও হয়তোবা আমাৰ সৈতে যিহেতু দুগৰাকী অতিথি আছে, চম্পক কলিতা ডাঙৰীয়া আছে, সুভাষ দত্ত ডাঙৰীয়া আছে, আপোনালোকে সেই সন্দৰ্ভত প্ৰশ্ন কৰিব পাৰে বা আপোনালোকৰ মনতো যদি সেই খুদনি আছে যিটো মোৰ মনত আছে আপোনালোকে ক'ব পাৰে। দত্ত ডাঙৰীয়া, যে আজি ৰাজনৈতিক দল তেওঁলোকে গঠন কৰে নকৰে সেইটো লৈ আমি কৰিবলগীয়া একো নাই। কাৰণ যদি ৰাজনৈতিক দল হয়, ৰাজনৈতিকভাৱে যদি কিবা কথা বতৰা পাতিব লগা থাকে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নেডাৰ আহ্বায়ক আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আছে, তেখেতসকলে এই সম্পৰ্কে ষ্ট্ৰেটেজি ল'ব। কিন্তু কথাটো হৈছে যে আপুনি মহাজোটবন্ধনৰ কথা যিটো কৈছিল, যে যোৱা নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে মহাজোটবন্ধন হৈছিলে। আৰু সেই জোটবন্ধনৰ পিছত আমি যেতিয়া যুঁজিলোঁ, আমাৰ আসনৰ সংখ্যা বৃদ্ধি পালে। আৰু এতিয়াও যদি আমাৰ এতিয়া যিবিলাক ৰাজনৈতিক দল গঠন হৈছে, যিবিলাক ৰাজনৈতিকভাৱে এতিয়া কুচকাৱাজ আৰম্ভ হৈছে, আমি কনফিডেণ্ট, আমাৰ আত্মবিশ্বাস আছে অসমৰ ৰাইজক আমি যোৱা 4.5 বছৰত আমি যিখিনি আমাৰ প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতি অনুসৰি আমাৰ উন্নয়নৰ কামখিনি আমাৰ চৰকাৰে কৰিছে। গতিকে এইবাৰ বিজেপি প্লাছ ইজ ইকুৱেল টু 100+ আমাৰ যিটো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, আমি সেই অনুসাৰে আমি যুঁজিম। আমাৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আছে। আমি যোৱা লোকসভা নিৰ্বাচনতো এই 3জন নেতাৰ নেতৃত্বতে আমাৰ ইয়াত নিৰ্বাচন পৰিচালনা হৈছিল। আৰু এই 3জন নেতাৰ নেতৃত্বতে আমাৰ অসম গণ পৰিষদ, BPF, আমাৰ যি মিত্ৰজোঁট তিৱা ৰাভা, আমাৰ এইসকলক লৈ আমাৰ যি মিত্ৰজোঁট, এই মিত্ৰজোঁটে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। ৰাইজে আমাৰ 9খন আসন আমাক দিলে। আৰু অহা নিৰ্বাচনতো আমি সেইকাৰণে 100খনতকৈ অধিক আসন জয়লাভ কৰি চৰকাৰ গঠন কৰিবৰ কাৰণে আমি নিশ্চিত ৰূপত আমি আগবাঢ়ি যাম। আমাৰ হাতত মাথো 3 মিনিট আছে। চম্পক কলিতা ডাঙৰীয়া, এতিয়া চাওক, মই আপোনাক কওঁ, আছুৰ ৰাজনৈতিক দল হ'ব, এইটো আমাৰ পুৰণা অভিজ্ঞতা আছে। আছুৱে অভিৱৰ্তন পাৰ্টি AGP তৈয়াৰ কৰিছিল, সেইখিনিত আমাৰ সেইটোত খুধনি নাই।
এতিয়া আমাৰ যিটো মহাজোঁটবন্ধনৰ কথা আজি AIUDF কংগ্ৰেছ আদি কৰি মহাজোঁটবন্ধন হোৱাই নাই এই হ'ব বুলি ওলোৱাৰ লগে লগেই বিজেপি হতাশ হৈছে আৰু হতাশ হোৱাৰ কাৰণে বিজেপি ডাঙৰ ডাঙৰ আপোনাৰ মন্ত্ৰীয়ে হতাশাত ভুগি পেলাই তেওঁলোকে কাশ্মীৰত খোৱা মাংসৰ অভিজ্ঞতাৰ পৰা আমাকো মাংসৰ লগত ৰিজাইছে আমাৰ মাংস সমস্যা নহয় আমাৰ সমস্যা অসমৰ বানপানীৰ সমস্যা অসমৰ নিবনুৱাৰ সমস্যা অসমৰ জাগিৰোড 5 গ্ৰাম পেপাৰ মিল খুলিব লাগে অসমৰ সৰ্বাংগীন বিকাশ হ'ব লাগে অসমৰ ভাষা সংস্কৃতি সুৰক্ষা হ'ব লাগে অসমত অবৈধ হিন্দু বাংলাদেশীক যি সংস্থাপন দি আপোনাৰ ত্ৰিপুৰাৰ নিষ্ঠা কৰাৰ যিটো ব্যৱস্থা বিজেপি RSSে কৰিছে তাক প্ৰতিহত কৰা সেইকাৰণে লাহোৰ আৰু কাশ্মীৰত তেওঁলোকে মাংসৰ অভিজ্ঞতাৰ পৰা হতাশ হৈ আমাৰ জোটবন্ধন হোৱাৰ লগতে তেওঁলোকে মাংসৰ কথা কৈ অলিয়া বলিয়া কথা ক'বলৈ আৰম্ভ কৰিছে প্ৰকাশ দাস ডাঙৰীয়া প্ৰথম এতিয়া প্ৰায় যেটো বিভিন্ন কথা আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ যি অসম পৰামৰ্শদাতা কমিটি যি ধৰণে সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিব সেই দিশতে সদৌ অসম ছাত্ৰ সন্থাৰ অসম যুৱ ছাত্ৰ পৰিষদ আগবাঢ়ি যাব কিন্তু তাৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ আজি অসমীয়া জাতি ইমান সংকটত কিয় স্বাধীনতাৰ পৰা বেছিভাগ সময়ে অসমত কংগ্ৰেছ চৰকাৰে অবৈধ হিন্দু অবৈধ মুছলমান বাংলাদেশীক লৈ ৰাজনীতি কৰিলে আৰু যোৱা 4.5 বছৰ বিজেপিও হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰিলে এতিয়া অসমীয়া মানুহৰ হৈ মাত মাতাৰ ক্ষেত্ৰত এই ৰাজনৈতিক দলসমূহে সম্পূৰ্ণভাৱে অনীহা প্ৰকাশ কৰিছে অৰ্থাৎ অসমীয়া জাতিৰ হৈ মাত মাতা অসমীয়া জাতিৰ হৈ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই আপোচহীনভাৱে অৰাজনৈতিক চৰিত্ৰ ৰূপায়ণ কৰি ৰাইজৰ হৈ মাত মাতি যাব কাৰণ এইখন অসম অসমীয়া মানুহৰ হাতত থাকিব লাগিব এইখন অসমত অসমীয়া মানুহৰ দপদপি থাকিব লাগিব আজি ইউডিএফৰ ব্যক্তিগৰাকী কৈছে শুভেচ্ছা দিছে আমি মহাজোঁটৰ কথা কৈছে আমি ইউডিএফৰ সেই প্ৰতিনিধিগৰাকীও ক'ব খোজো ইউডিএফৰ জন্ম অবৈধ বাংলাদেশীক অসমত ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে জন্ম হৈছিলে গতিকে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া যিকোনো ৰাজনৈতিক দলৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থা আমি সদায় বিৰোধ কৰি আহিছোঁ প্ৰত্যাহ্বান হিচাপে আমি থিয় দিম আৰু সঁচাত খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰভুত্ব আৰু অস্তিত্ব ৰক্ষাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা আমি আন্দোলন কৰিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু ভৱিষ্যত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰু সংগ্ৰাম কৰিম আপুনি আওপকীয়াকে এটা কথাই ক'লে যে হয়তোবা আপোনালোকে ৰাজনৈতিক দল গঠন নকৰিবও পাৰে অৰাজনৈতিক দল হিচাপে আপোনালোকে এই কথাটো ৰাজনৈতিক দিশত সময় উপযোগী পদক্ষেপ হিন্দু মুছলমান নকৰে পৰামৰ্শদাতা কমিটিয়ে কেনেকৈ সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰে আগবাঢ়ি কেনেকুৱা ধৰণৰ সিদ্ধান্ত আছুৱাই ল'ব সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব আজি মাথো এটা প্ৰথম খোজহে আছিলে মই তিনিওগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিম সুভাষ দত্ত ডাঙৰীয়া আপোনাক ধন্যবাদ যথেষ্টখিনি সময় আপুনি আমাক দিলে চম্পক কলিতা ডাঙৰীয়া আপোনাকো ধন্যবাদ জনাইছোঁ আৰু প্ৰকাশ দাস ডাঙৰীয়া আপুনি আওপকীয়াকৈ হ'লেও এইখিনি কথাই ক'লে যে আছুৱে অৰাজনৈতিকভাৱে ৰাইজৰ কাৰণে যুঁজ দি যাব হয়তোবা সিদ্ধান্ত মৰ্মেহে আছুৱে ৰাজনৈতিক দল ঘোষণা কৰিব পাৰে যিটো কিন্তু আজিৰ দিনটোত নাই হোৱা গতিকে পৰৱৰ্তী সময়ত কেনেধৰণে আগবাঢ়িব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব আৰু আমি যিহেতু আমাৰ সময় হৈ আহিছে গতিকে আমি দ্য প্ৰাইম টাইম শ্ব'ৰ পৰা এতিয়া বিদায় লৈছোঁ তিনিগৰাকীকে ধন্যবাদ